অমৃত বিশ্ব আন্দোলনৰ ফটো আপলোড কৰোঁতে যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে ইমেজ ইৰ'ৰ আৰু সেইটো প্ৰব্লেম আপোনালোকে কেনেকৈ সলভ কৰিব আৰু আপোনালোকে ফটোবিলাক কেনেকৈ আপলোড কৰিব আৰু আপোনালোকে ফটোবিলাক কেনেকৈ ক্লিক কৰিব লাগিব জিপিএছ কেমেৰা কোনটো ইউজ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে দেখা পাইছে ইয়াত ইমেজ আপলোড কৰোঁতে এনেকুৱা প্ৰব্লেম দেখুৱাইছে প্লিজ চিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটা ডাটা। চ' এনেকুৱা যদি আপোনালোকৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে এটা ক্লিক কৰাৰ লগে লগে আপুনি গোটেইখিনি প্ৰব্লেম সলভ কৰিব পাৰিব। চ' গোটেইখিনি প্ৰচেছ আজিৰ ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো যোৱা পাছত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব প্ৰথমে আপোনালোকে কি কৰিব গুগলৰ প্লে ষ্ট'ৰত আহিব। প্লে ষ্ট'ৰৰ পৰা আপোনালোকে কি কৰিব জিপিএছ মেপ কেমেৰাটো প্ৰথমতে ইনষ্টল কৰি ল'ব। ঠিক আছে, ইয়াত আপোনালোকে চাৰ্চ কৰি দিব জিপিএছ মেপ কেমেৰা। জিপিএছ মেপ কেমেৰা চাৰ্চ কৰাৰ লগে লগে আপোনাৰ আগত যিটো আহিব সেইটো আপোনালোকে ধুনীয়াকৈ ইনষ্টল কৰি ল'ব আপোনাৰ নিজৰ মোবাইলত। ইনষ্টল হোৱাৰ পিছত আপোনালোকে কি কৰিব অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ পিছত আপোনালোকে জাষ্ট এলাউ কৰি যাব গোটেইখিনিত। ঠিক আছে, ইয়াত এনেকুৱা পপ আপ আহিব, আপুনি এলাউ কৰিব। তাৰপিছত মাজত এডো আহিব পাৰে, আপুনি এডটো কি কৰিব স্কিপ কৰিব। ঠিক আছে, এডটো স্কিপ কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ছেটিংছ আহিব, আপুনি চিম্পলি ইংলিছত ৰাখিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত কেমেৰা এক্সেছ বিচাৰিব, এইটো আপুনি এলাউ কৰিব। তাৰপিছত লোকেশ্যন এক্সেছ বিচাৰিব, ইয়াত আপুনি এলাউ কৰিব। তাৰপিছত ফটো লাইব্ৰেৰী ইয়াত আপুনি কি কৰিব এলাউত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নেক্সট ষ্টেপটো আহি যাব এনেকৈ। আপুনি কি কৰিব চিম্পলি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু নেক্সটৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ জিপিএছ কেমেৰাটো ছেটিংছটো হৈ যাব। ঠিক আছে, আৰু এটা এনেকৈ এড আহিব, এডটো আপুনি স্কিপ কৰি দিব। তাৰপিছত আপোনাৰ কেমেৰাটো অ'পেন কৰি ল'ব আৰু আপুনি ধুনীয়াকৈ 6টা ফটো ক্লিক কৰি ল'ব। ঠিক আছে, ফটোকেইটা ক্লিক কৰাৰ পিছত আপুনি কি কৰিব আপোনাৰ মোবাইলত যিটো অমৃত বিশ্ব আন্দোলন মোবাইল এপ্লিকেশ্যন আছে সেইটো ইনষ্টল কৰি ল'ব। যদি আপোনাৰ মোবাইলত ইনষ্টল কৰা আছে তেতিয়াহ'লে আপুনি চিম্পলি লগ ইন কৰি পেলাই ফটোখিনি আপলোড কৰিব। চ' মোৰ মোবাইলত ইনষ্টল কৰা নাই, মই ধুনীয়াকৈ ইনষ্টল কৰি আছোঁ। প্ৰথমৰ পৰা আপোনালোকে যদি ইনষ্টল কৰা নাথাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব এপছটো ধুনীয়াকৈ ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে কি কৰিব অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা পপ আপ আহি যাব। ইয়াত আপুনি দেখা পাইছে লগ ইনৰ অপশ্যন আছে তলত। লগ ইনৰ অপশ্যনত আপুনি চিম্পলি ক্লিক কৰি দিব। যেতিয়া আপুনি লগ ইনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত এনেকুৱা ডেছবৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ গেট অ'টিপিত ক্লিক কৰি পেলাই আপুনি অ'টিপিটো জেনেৰেট কৰি ল'ব। তাৰপিছত ইয়াত আপুনি ধুনীয়াকৈ অ'টিপিটো ফিল কৰিব আৰু তলত আপুনি দেখা পাইছে কেপচাৰ কোড এটা আহি আছে। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি কি কৰিব আপুনি তলত দেখা পাইছে এটা লগ ইনৰ অপশ্যন আহি আছে। ধুনীয়াকৈ আপুনি কি কৰিব লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, ইয়াত আপোনাৰ যাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰা আছে তাৰ নামটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব ইয়াত ফটো আপলোড কৰিব। ঠিক আছে, আপুনি তলত দেখা পাইছে আপলোড ফটো, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা 3টা অপশ্যন খোল খাই যাব, অপেন কেমেৰা, অপেন গেলাৰী আৰু আপলোডৰ অপশ্যন পাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব প্ৰথমতে আপুনি কি কৰিব প্লেণ্টৰ যিটো নাম আছে সেইটো আপুনি চিলেক্ট কৰি ল'ব। ঠিক আছে, প্লেণ্টৰ নামটো হৈছে বগীপমা। এইবাৰ গোটেই অসমতে বগীপমাৰ পুলি দিছে। ঠিক আছে, আপোনালোকে কি কৰিব আপলোড কৰোঁতে বগীপমা চিলেক্ট কৰি পেলাই গোটেইখিনি ফটো আপলোড কৰিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব অপেন গেলাৰীত আপুনি ক্লিক কৰি দিব। অপেন গেলাৰীত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যিখিনি ফটো আপুনি উঠাইছে জিপিএছ কেমেৰাদি গোটেইখিনি শ্ব' হৈ যাব। তাৰ পৰা আপুনি এটা এটাকৈ ধুনীয়াকৈ 6টা ফটো আপলোড কৰিব। ঠিক আছে, ইয়াৰ পৰা আপুনি এটা ফটো চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে জিপিএছ কেমেৰা গোটেই লোকেশ্যনটো ইয়াত শ্ব' হৈ আছে, সেইটো আপুনি ইয়াত চিলেক্ট কৰি পেলাই ক্ৰপত ক্লিক কৰিব। তাৰপিছত যেতিয়া আপুনি ফটোটো আপলোড কৰিব যায় তেতিয়া আপোনাৰ ইমেজ ইডিটৰ এনেকুৱা অপশ্যনটো আহি যায়। ঠিক আছে, এতিয়া আপুনি এই প্ৰব্লেমটো আপুনি কেনেকৈ সলভ কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। চ' তাৰপিছত আপোনালোকে কি কৰিব ইয়াত আপুনি প্ৰথমতে দেখা পাইছে অপেন কেমেৰা এটা অপশ্যন আছে, ইয়াত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এলাউ কৰি দিব। তাৰপিছত আপুনি কেমেৰাটো অপেন কৰি পেলাই এটা ফটো ক্লিক কৰিব। ঠিক আছে, জাষ্ট ফটো এটা ক্লিক কৰিব। তাৰপিছত এইটো ফটো আপোনাৰ আপলোড কৰিব নালাগে, এইটো আপুনি এনেকুৱা অপশ্যনত আহি কিনে আপুনি আকৌ ফটোটো ক্ৰছ চিনত আপুনি কেঞ্চেল কৰি দিব। তাৰপিছত আপুনি কি কৰিব আপুনি অপেন গেলাৰীত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি প্ৰথমৰ পৰা যিকেইটা ফটো আপলোড কৰি থাকিছে সেইটো আপুনি চিলেক্ট কৰিব আৰু আপুনি দেখা পাইছে এনেকুৱা অপশ্যনত আহি যাব ধুনীয়াকৈ। তাৰপিছত আপুনি এনেকৈ এটা এটাকৈ গোটেইখিনি ফটো আপলোড কৰি দিব। যেতিয়া আপুনি ফটোটো আপলোড কৰি দিব তেতিয়া আপুনি ফটো ডিটেইলছ এনেকৈ পাই যাব। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব, এইটো আপোনাৰ আগতে লাগিব পাৰে। ঠিক আছে, এনেকৈ আপুনি গোটেইখিনি ফটো আপলোড কৰিব আৰু স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ গোটেইখিনি ফটো আপলোড কৰাৰ পিছত আপুনি ইয়াত প্লেণ্ট লিষ্টটো আপুনি দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ গোটেইখিনি ফটোৰ লিষ্টটো আপোনাৰ আগত এনেকুৱা আহি যাব। ঠিক আছে,
ইয়াত আপুনি দেখা পাইছে আপুনি যিকেইটা ফটো আপলোড কৰিছে গোটেইখিনি এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, ইয়াৰ মাজৰ পৰা যদি আপুনি কোনোবা এটা ফটো ডিলিট কৰিব বিচাৰে চ' সেইটো আপুনি ডিলিট কেনেকৈ কৰিব, ইয়াত ফটোকেইটাৰ তলত আপুনি ডিলিট অপশ্যন এটা দেখা পাইছে, ইয়াত আপুনি চিম্পলি ক্লিক কৰিব আৰু আপোনাৰ লগত পপ আপ আহিব কনফাৰ্মেশ্যন, ইয়াত আপুনি য়েছ চিউৰ কৰিব, তাৰপিছত আপোনাৰ ফটোটো ডিলিট হৈ যাব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে ধুনীয়াকৈ গোটেইখিনি প্ৰচেছ বুজি পাইছে। যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো হেল্পফুল হৈ থাকে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব।